Hello student, আজি আমি ডিসকাশন কৰিম সায়েন্সৰ এটা আমাৰ ফিজিক্সৰ টপিক এটো হৈছে পোহৰৰ প্ৰতিসৰণ। Hello student, আজি আমি ডিসকাশন কৰিম আমাৰ সায়েন্সৰ এটা ফিজিক্সৰ টপিক পোহৰৰ প্ৰতিসৰণ। ইয়াৰ আগৰ ভিডিঅ'ত আমি পোহৰৰ প্ৰতিফলনটো কেনেকৈ হয় শিকিছিলোঁ। এতিয়া আমি আজি পোহৰৰ প্ৰতিফলন, ঠিক আছে। পোহৰৰ প্ৰতিফলনৰ বাবে আমাক কি নালাগে, দুটা মাধ্যমৰ প্ৰয়োজন হয়, ঠিক আছে। সাপোজ আমি কি কৰিছোঁ, কনচিডাৰ কৰিছোঁ এইটো এটা এটা সারফেস বুলি কল্পনা কৰিলোঁ। সাপোজ এটা সাপোজ ওয়াটার, এইখিনি আছে তোমাৰ ওয়াটার পানী, এই তলখিনি হৈছে পানী, এটা সাপোজ বায়ু এয়ার, ঠিক আছে। এটা এয়ার, তো দুটা মিডিয়াম। এটা হচ্ছে তোমার এইটো তোমার ওয়াটার কে পানীতকে বায়ু মিডিয়াম, বায়ুটো বা এয়ারটো তোমার কি হয়, পাতল হয়। মানে এটা আমি লঘু, এইটো কি বুলি ক'ব, লঘু আর এটা কি বুলি কোৱা হয়, গাঢ়। গাঢ়টো আমি কি বুলি কওঁ, ডেন্সার, ঠিক আছে। ডেন্সার মিডিয়াম আর এটা হচ্ছে তোমার লাইট মিডিয়াম বুলি ক'ব পাৰি, ঠিক আছে। লাইট মিডিয়াম পাতল মিডিয়াম বুলি কয় আছে, সেইটো তোমালোকে এটা বুজি ল'বা। আচ্ছা, এতিয়া আমাৰ কি হ'ল, কি হ'ব চোৱা, এটা তোমাৰ সাপোজ আগৰ দৰে আমাৰ কিবা এটা উৎসৰ পৰা স্থানৰ পৰা আমাৰ কি আহিব, এটা পোহৰৰ ৰে আহিব, হয় না। পোহৰৰ এটা ৰে আহিব। এতিয়া ইয়াত কি হ'ব, এটা কাহিনীটো কি হ'ব চোৱা, আগত আমাৰ কি হৈছিল, এনেকৈ লাগি খুন্দা পাৰ হৈ গৈছিল ন, কিন্তু এইবাৰ আমাৰ পাৰ হৈ নাযায়। এবাৰ কি হ'ব, ইয়াতে আমাৰ এটা কি আছিল, অবিলম্ব এটা কল্পনা কৰা হৈছিল, মানে ইয়াতে কি হ'ব, এই তোমাৰ এইটো মাধ্যমৰ মাজৰ পৰাৰ লগে লগে, এইটো মাধ্যমৰ পৰাৰ লগে লগে কি হ'ব, ই কি হৈ যাব, ইয়াতে এনেকৈ পাৰ হৈ যাব, এনেকৈ কি হৈ যাব, পাৰ হৈ যাব। এই ঘটনাটো যিটো মানে এনেকৈ খুন্দা খাই ভিতৰ পাৰ হৈ গ'ল, মানে আগতে আছিলে আমাৰ খুন্দা খাই এটা মাধ্যমতে ঘূৰি যায়, কিন্তু এইটো কি হৈ যায়, পাৰ হৈ যায়। যেনেকুৱা আমাৰ কিহত হয়, এই আমাৰ খিৰিকীবিলাকৰ যিবিলাক কাঁচ থাকে সেইবিলাকত হয়, হয়নে, বা অন্য কিবা কাঁচত বা পানীত যেনেকুৱা আমাৰ পোহৰৰ যিবোৰ হয়, সেইবিলাক সেই ঘটনাবোৰ আমি কি বুলি কওঁ, পোহৰৰ প্ৰতিফলন, ঠিক আছে। এইটো ঘটনাটোক আমি কি বুলি ক'ব পাৰি, পোহৰৰ প্ৰতিফলন। এইটো ইংলিছত কয় লাইট আগৰটো আছে ৰিফ্লেকশ্যন, কিবা ৰিফ্ৰেকশ্যন, লাইট রিফ্লেকশন, ঠিক আছে। লাইট রিফ্লেকশন, এতিয়া আমাৰ লাইট আমি রিফ্লেকশন বা প্ৰতিফলনত আমি নিয়ম পাইছিলোঁ যে কি হয়, আমাৰ এক নম্বৰটো সেম, মোটামুটি এইটো সেম হ'ব। চোৱা এইটো কি ক'ব, আপতিত ৰশ্মি, মানে আপত্তন ঘনভাৱে আপতিত ৰশ্মি, ইনসিডেন্ট রে, ইনসিডেন্ট রে, এই কি হ'ব, সেম অবিলম্ব, আগৰ দৰে সেম নর্মাল লাইন, ঠিক আছে। আৰু এইটো কি ক'ব, তোমাৰ এইটো কি ক'ব, প্ৰতিফলিত ৰশ্মি, প্ৰতিফলন হৈছে নহয়, প্ৰতিফলিত ৰশ্মি, প্ৰতিফলিত ৰশ্মি কি ক'ব, রিফ্লেকশন রে, এইটো হৈছে আমাৰ পৰিঘটনাটো। আৰু এইটো ঘটনাক আমি কি বুলি কওঁ, পোহৰৰ প্ৰতিসৰণ, ঠিক আছে। পোহৰৰ প্ৰতিফলনৰ নিয়ম যেনেকুৱা আছিল, এইটো মোটামুটি চেম হ'ব, আপতিত ৰশ্মি অবিলম্ব
লম্ব আৰু প্ৰতিফলিত ৰশ্মি প্ৰতিফলিত ৰশ্মি একেখন সমতলত থাকে ইংলিশত লিখে দিব তোমাৰ সো আপতিত ৰশ্মি ইনসিডেন্ট ray normal line and refraction ray all are lie in same plane. প্রথম তে দ্বিতীয়টো আমার কি হবে 2 নম্বরটো হবে এইটো এটা অ্যাঙ্গেল ফর্ম এটা হইছে sin এইটো ইনসিডেন্ট আই বুলি কয় এটা হবে r মানে এইটো আমি কব পারি আপতন কোণ আপতন কোণ ইনসিডেন্ট অ্যাঙ্গেল এটা হবে তোমার প্রতিহরিত কোণ প্রতিহরণ কোণ বুলি কব পারি প্রতিহরণ কোণক আমি কি বুলি কব পারি তোমার রিফ্র্যাকশন অ্যাঙ্গেল রিফ্র্যাকশন অ্যাঙ্গেল ঠিক আছে এটা হবে রিফ্র্যাকশন অ্যাঙ্গেল আর এই অ্যাঙ্গেলটা কি হয় আমি কেন লিখব পারি sin I divided by sin r is equal to ধ্রুবক মানে কি বলি কোয়া হয় কনস্ট্যান্ট ধ্রুবক ইংলিশে তুমি কনস্ট্যান্ট বলি লিখি কনস্ট্যান্ট ঠিক আছে এই দুটো আছে তো এই সম্পূর্ণ আছিল আমার প্রতিহরণৰ সম্পূর্ণ ভিডিও আশা করি তুমি বুঝি পাইছা ধন্যবাদ